Hello everyone, মোৰ হাতত আছে এটা ইন্টাৰেষ্টিং বস্তু যেটো হৈছে আগাৰো গ্ৰেণ্ড এগ বয়লাৰ য'ত আমি অতি সহজতে এগ বইল আৰু লগতে পোচাৰ বনাব পাৰো ইয়াত আছে এখন এগ বইলিং প্লেট য'ত আমি একেলগে 8টা ডিম বইল কৰিব পাৰিম লগতে আছে এখন পোচাৰ বাউল আৰু আছে এটা ওয়াটাৰ মেজাৰিং কাপ এই গ্ৰেণ্ড এগ বয়লাৰটোত আমি তিনি ধৰণৰে এগ বইল কৰিব পাৰো সফট মিডিয়াম এণ্ড হাৰ্ড আৰু মই এতিয়া কৰিবলৈ লৈছো হাৰ্ড বইল আৰু হেতু কাৰণে মই লৈছো 85 ml ওয়াটাৰ মেজাৰিং কাপটোৰ তলত এটা নিডল আছে দেখিলেনে সেই নিডলটোৰ সহায়ত ডিমটোত এটা ফুটা কৰি আমি ডিমটো বইল হ'বলৈ দিম যাতে ডিমটো ফাটি নাযায় তাৰ পিছত মেইন পাৱাৰ সুইচটো অন কৰি দিম ডিমটো হাৰ্ড বইল হ'বলৈ প্ৰায় 15 মিনিট মান সময়ৰ প্ৰয়োজন হয় সো নেক্সট মই বনাবলৈ লৈছো এগ পোচাৰ এটা বনাবলৈ হলে প্ৰথমতে অকনমান তেল লৈ ল'ব লাগিব তাৰ পাছত পানী ল'ব লাগিব 120 ml এই পোচ বাউলখনত একেলগে আমি 4টা পোচাৰ বনাব পাৰো পানীখিনি দিয়াৰ পাছত প্ৰথমতে এগ বইলিং প্লেটখন আৰু তাৰ ওপৰত পোচাৰ বাউলখন দি দিম তাৰ পাছতে ডিমটো তাত ভাঙি দিছো টেষ্টৰ কাৰণে মই অকনমান নিমখ দিছো তাৰ পিছত অটো পাৱাৰ সুইচটো অন কৰি দিছো আৰু প্ৰায় 15 মিনিটৰ পিছত আমাৰ পোচাৰো ৰেডি হৈ গ'ল চাওকচোন দেখিবলৈ কিমান ধুনীয়া হৈছে খাও লাগিছে নহয় সঁচাকে বইল কৰা এগ কিটা বহুত বেছি সফট হৈছে খাবলৈ আৰু লগতে পোচাৰটো ভাল হৈছে আগাৰো গ্ৰেণ্ড এগ বয়লাৰটো 500 ওয়াটছৰ হয় ইয়াত কিন্তু সাফা কৰিবলৈও একেবাৰে সহজ শুকান কাপোৰ এখনে মোহাৰি দিলেই হ'ল লগতে ইয়াত আছে 2 ইয়াৰ্স ওয়াৰেন্টি যদি আপোনালোকে ইয়াক বাই কৰিব বিচাৰিছে সকলোখিনি ডিটেইলছ মোৰ ডেসক্ৰিপচনত দিয়া আছে